আসসালামু আলাইকুম নমস্কাৰ। বহুত দিন পিছত গুৱাহাটী মহানগৰীৰ পৰা শিফটিং গিয়াৰৰ উপস্থাপন লৈছোঁ আৰু ইয়াত প্ৰিমিয়াম কাৰ আছে আৰু কেনেকুৱা প্ৰিমিয়াম চাওক আপোনালোকে। অ'ডি লাগে আপোনাৰ, একদম টপ মডেলৰ অ'ডি লাগে, টপ মডেলৰ অ'ডি পাব। চাওক আপোনালোকে প্ৰিয়ন কাৰ লাগে, মাৰ্চিডিজৰ প্ৰিয়ন কাৰ, মাৰ্চিডিজৰ এয়া আপোনালোকে পাই যাব। মাৰ্চিডিজ বেঞ্চ, মাৰ্চিডিজ প্ৰিয়ন কাৰ সকলো ইয়াত আছে। জীপৰ পৰা আৰম্ভ কৰি পেলাই MG হেক্টৰৰ পৰা আৰম্ভ কৰি এয়া আপোনালোকে চাইছে জীপ, এয়া আপোনালোকে চাওক মিনি কুপাৰ, এয়া আপোনালোকক দেখুৱাই আছোঁ মিনি কুপাৰ, চাইছে আপোনালোকে এয়া কুপাৰৰ বহুত দাম। আপোনালোকে গুগলত মাৰি চাওক না কিমান দাম। গতিকে এয়া হৈছে চাওক আপোনালোকে মাৰ্চিডিজ বেঞ্চ, মাৰ্চিডিজ তাৰপিছত অ'ডিৰ পৰা আৰম্ভ কৰি পেলাই সকলো ইয়াতে লাক্সাৰী গাড়ী আছে। বহুতে থাৰ বিচাৰে, শিফটিং গিয়াৰে আপোনাক থাৰ প্ৰভাইড কৰিব। নিউ মডেল, টপ মডেল উইথ শ্ব'ৰুম কণ্ডিশ্যন, যিটো নতুন শ্ব'ৰুমৰ পৰা ওলাই আনিলে যিটো কণ্ডিশ্যন থাকে, শিফটিং গিয়াৰত যিসমূহ কাৰ থাকিব ছেইম কণ্ডিশ্যনৰ পাব। আৰু ইয়াত আপোনাৰ স্কৰপিঅ' S11 লাগে, জিমনি লাগে, নিউ লঞ্চ হৈছে জিমনি লাগে, সকলো মডেল ইয়াতে আছে। যিমান কোম্পানীৰ টপ গাড়ী আছে, টপ মডেল আছে, 24, 25, 26 মডেললৈকে শিফটিং গিয়াৰে ছেকেণ্ড হেণ্ড দামত আপোনাক প্ৰভাইড কৰিব। গতিকে শিফটিং গিয়াৰৰ সম্পূৰ্ণ ষ্টক দেখুৱাব এগৰাকী বাইদেৱে আজি। আৰু ইয়াতে দেখা গৈছে যে মিনিমাম লাক্সাৰীৰ পৰা আৰম্ভ কৰি ভিনটেজ কাৰ, তাৰপিছত মিনি কুপাৰৰ পৰা আৰম্ভ কৰি পেলাই মাৰ্চিডিজ বেঞ্চ, যিসকলৰ নতুন মডেলৰ থাৰ লাগে, 2026ৰ মানে কমফৰ্ট কাৰ লাগে বা যিকোনো গাড়ী লাগে, টপ মডেলৰ গাড়ী ইয়াতে আছে। গতিকে আকৌ কৈছোঁ যে মই শিফটিং গিয়াৰত এইকাৰণে আহিছোঁ যে ইয়াতে টপ মডেলৰ গাড়ী আপোনালোকে পাই যাব। তাৰ কাৰণ হ'ল ইয়াতে ভিনটেজ, মিনিমাম লাক্সাৰী, তাৰপিছত প্ৰিয়ন কাৰ সকলো ইয়াতে আছে। গতিকে বাইদেউ প্ৰথমে আপোনাৰ পৰিচয় দিব। হয়, নমস্কাৰ, মই কণিকা। আপুনি শিফটিং গিয়াৰ্ছ বুলি ক'লে আপুনি মেইন বৰাগাঁও আৰু গড়চুকৰ আমি মাজত আছো। হয়, আপোনাৰ ডাইৰেক্ট আপোনাৰ পশ্চিম বৰাগাঁও বুলি কয়। আপোনাৰ অপজিট নিজনত আপোনাৰ পেট্ৰল পাম্প আছে, এটা ইণ্ডিয়ান অইল পেট্ৰল পাম্প। গতিকে একদম হাইৱে লগতে। বাইদেউৰ গাড়ীৰ ক্ষেত্ৰত বহুত নলেজ আছে। এই যে ভিনটেজ কাৰ, মিনিমাম লাক্সাৰীৰ পৰা আৰম্ভ কৰি পেলাই প্ৰিয়ন কাৰ, সকলো গাড়ীৰে বাইদেউৰ বহুত নলেজ। গতিকে বাইদেউ ক'ৰ পৰা দেখুৱাব আমাক? আমি ফাৰ্ষ্ট মিনি কুপাৰ পৰা ষ্টাৰ্ট মিনি কৰোঁ নেকি? কুপাৰ, হয়, ঠিক আছে। মিনি কুপাৰ নতুন কিন্তু বহুত দাম আছে। আপোনালোকে গুগলত মাৰি চাওক যে এই কাৰৰ কিমান দাম আছে, আপোনালোকে আচৰিত হ'ব নতুনৰ দাম শুনিলে। কিন্তু ছেকেণ্ড হেণ্ড হয়তো ইমান নহয়। হয়। কিমান মডেল? এখন আপোনাৰ 2023 মডেল হয়। আপোনাৰ ড্ৰিভেনো আপোনাৰ 18,000 সামথিং চলিছে। ঠিক আছে। এইখন আমি আস্কিংটো ৰাখিছো 3390। আস্কিং প্ৰাইচ অন টেবল নেগোচিয়েচন হৈ যাব। আৰু নেগোচিয়েচন হ'ব, মানে নেগোচিয়েবল হ'ব। অন টেবল আহি পেলাই আপোনালোকে ক্লোজিং প্ৰাইচ যেতিয়া বনাব তাত আপোনালোকে নেগোচিয়েবল পাই যাব। আৰু যিটো দাম কৈছে নতুনতকৈ 20 লাখ টকা কম। মিনি কুপাৰৰ ভিতৰ চৰা চাই লওক আপোনালোকে। দামটো আপোনালোকে গুগলত হয়তো ইতিমধ্যে মাৰি চাইছে যে কিমান দাম। ৱাও, চাওক আপোনালোকে কি গাড়ী চাইছে, এয়া চাওক আপোনালোকে। এয়া নতুনৰ কিন্তু স্মেল যোৱাই নাই। আপোনালোকে ছেকেণ্ড হেণ্ড বজাৰৰ গাড়ী পাই গৈছে, কিন্তু নতুনতকৈ প্ৰায় 20 লাখ টকা কমত আপোনালোকে পাব মিনি কুপাৰ। চাইছে আপোনালোকে? এয়া মানে আমি যি ফিল্মত চাওঁ, সপোন দেখোঁ, এই সপোনৰ গাড়ীখন বাস্তৱত শিফটিং গিয়াৰে ৰাখি থৈ দিছে আপোনালোকৰ সপোন বাস্তৱ কৰিবলৈ। যদি আপোনালোকে নতুন কিনিব নোৱাৰে, ছেকেণ্ড হেণ্ড কিনি কিন্তু সেই হাবিয়াটো পূৰণ কৰিব পাৰে। গতিকে বলক এতিয়া আপোনালোকক দেখাওঁ মাৰ্চিডিজ বেঞ্জৰ। মাৰ্চিডিজ আপোনাৰ কিমানৰ মডেল? 16 মডেল হয়। আচ্ছা, GLA আপোনাৰ GLA 220D ডিজেলত পাই যাব। ডিজেলৰ হয় ন? হয়। আচ্ছা, এখন আমি আস্কিং প্ৰাইচটো ৰাখিছো 18 লাখ। আস্কিং প্ৰাইচ কৈছো আপোনাৰ অনলি 18 লাখ হয় মাত্ৰ। হয়। কিন্তু নতুনটো বহুত দাম আছে, নতুন বহুত দাম আছে। কিন্তু আপোনালোকে গুগলত মাৰি চাওক মডেল, নতুনৰ বহুত দাম আছে। এয়া আমি আকৌ দেখুৱাই আছোঁ আপোনালোকক। ঠিক আছে, আমি নেক্সট এইখন দেখুৱাম। এইখন আপুনি মাৰ্চিডিজ হয় 2019ৰ, একদম কম চলিছে আপোনাৰ আণ্ডাৰ 10,000। 10,000টো কোৱা নাই মই, আপোনাৰ 9,000ও চলা নাই গাড়ীখন। আপুনি চাই ল'ব পাৰে। মাত্ৰ 9,000 কিলোমিটাৰ চলিছে গাড়ী। ছেকেণ্ড হেণ্ড চাওক আপোনালোকে কিমান ধুনীয়া। ৰূপ খুলি গ'ল। এয়া চাওক আপোনালোকে ৰূপ খোলা অৱস্থাতে। এয়া আমাৰ দিল্লীৰ পৰা দেখুওৱা নাই, বোম্বেৰ পৰা দেখুওৱা নাই, মহাৰাষ্ট্ৰ বা অন্যান্য উন্নত ৰাজ্যৰ পৰা গুৱাহাটী নাম্বাৰ পাই যাব। গুৱাহাটী নাম্বাৰ প্লেটত আছে। এয়া চাওক আপোনালোকে, গুৱাহাটীত আছে। আকৌ মাৰি দিয়ক, ৰূপ মাৰি দিয়ক। চব কি অৱস্থা ভিতৰত, চব কিমান লাক্সাৰী চাওক। এয়া
ইয়া প্ৰিয়নে ক'ব নে মিনিমাম লাক্সাৰিয়ে ক'ব নে ফুল লাক্সাৰিয়ে ক'ব আপোনালোকে? মইতো ক'ম যে এয়া ফুল বেচিছত লাক্সাৰি হয়, ইয়াতকৈ আৰু লাক্সাৰি হ'বই নোৱাৰে এনেকুৱা। ঠিক আছে, ইয়াৰো কিন্তু নতুনৰ বহুত দাম আছে, মাৰি চাওক আপোনালোকে। ইয়াত যদি স্ক্ৰীনশ্বট মাৰি পেলাই গুগলত ইয়াৰ ফটোটোও দি দিয়ে না, গুগলে আপোনাক দাম কৈ দিব যে নতুন দাম কিমান আছে। গতিকে তথাপিও মই শ্বিফটিং গিয়াৰৰ দাম আপোনালোকক জনাম, যিহেতু এয়া নতুনেই হয়। ছেকেণ্ড হেণ্ড ক'লে ভুল হ'ব, শ্বিফটিং গিয়াৰৰ প্ৰত্যেকখন গাড়ীয়েই ছেকেণ্ড হেণ্ড ক'লে ভুল হ'ব। তাৰ কাৰণ হ'ল চব টপ মডেল আৰু টপ কণ্ডিশ্যন উইথ শ্ব'ৰুম কণ্ডিশ্যন থাকে। গতিকে ইয়াৰ দাম কিমান আছে? এখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছো 58 লাখ। আস্কিং প্ৰাইচ নেগোচিয়েবল হৈ যাব। ঠিক আছে, থেংক ইউ। আৰু এতিয়া অডিও দেখো। হয়, এখন অডি F4 2021 ৰ হয়, বাট এখন একচুয়ালি বুক হৈ গল অলৰেডি। বুক হৈ গল। হয় হয়, ইয়াত আৰু সময় নিদিও। হয় হয়, এখনো আপোনাৰ ডেলিভাৰি কাৰণে ৰেডি হৈ আছে। আমি ডেলিভাৰি টাইমত এনেকে টেফলন কৰি দিও। আচ্ছা আচ্ছা, ডেলিভাৰি টাইমত টেফলন কৰি দিও। বিফোৰ ৰেডি হৈ আছে। এও হ'ব নেকি ৰেঞ্জ ৰভাৰ? হয়, এখনো আছে। এখনো ডেলিভাৰি আছে? ন এখন ডেলিভাৰি নাই, এখন সেলৰ কাৰণে ৰাখিছো আমি। আচ্ছা আচ্ছা, 2024 ৰ হয়। আচ্ছা, আপোনাৰ 21 চলিছে, 21000। 2024 ৰ? হয়, 2024 ৰ মাত্ৰ এয়া চাওক আপোনালোকে, হেণ্ডেল এনেকে ওলাই আহি গ'ল। মানুহ ওচৰত অহাৰ লগে লগে ওলাই আহি যায় নেকি? নাই নাই, আনলক কৰি দিয়া হৈ গৈছে। আচ্ছা, হয় হয়, এয়া চাওক কিমান ধুনীয়া। আপোনাৰ পেনাৰমিক সানৰুফৰ পৰা আৰম্ভ কৰি পেলাই যিমান লাক্সাৰি আছে অট'মেটিক ন? হয় হয়, অট'মেটিক পাই যাব। চাওক আপোনালোকে সব ইয়াতে আছে। আঁতৰি দিলে ক্লোজ হৈ যাব নেকি? বল আৰু হৈ গ'ল। কক ৰেঞ্জ ৰভাৰ, লেণ্ড ৰভাৰ বা ভেলাৰ হয় এখন, ৰেঞ্জ ৰভাৰ ভেলাৰ 2024 মই অলৰেডি কৈ দিলো। ঠিক আছে, এখন আমি আস্কিং ৰাখিছো 72 লাখ। 72 একচুয়ালি 72 লাখ 90,000 হয়। আস্কিং প্ৰাইচ কৈছো দেই গোটেইখিনি। অডি Q3 2019 ৰ হয় এখনো, 2019 মডেল। নাম্বাৰটো আপুনি দেখাব পাৰে, নাম্বাৰটো খুব ধুনীয়া হয়। আচ্ছা আচ্ছা, লক আছে, লক আছে। হ'ব নালাগে নালাগে আনলক কৰিবলৈ। অডি Q3 নাম্বাৰ চাওক আপোনালোকে 1234। হয় হয় হয়, কিমান ধুনীয়া। 2019 ৰ হয় গাড়ীখন, 2019 ৰ গাড়ী 1234। নাম্বাৰ প্লেট দেখুৱাই দিছো। কিমান বাইদেউ? এখনো আমি আস্কিং ৰাখিছো 18 লাখ। মাত্ৰ 18 লাখ হয়, আস্কিং হয়। 18 লাখত হয় হয়, অডি Q3 পাৰব না? ঠিক আছে, বহুত কম দাম, ধন্যবাদ আপোনাক। জিপ, এখন জিপ কম্পাছ হয় 2021 ৰ। ঠিক আছে, অট'মেটিক পেট্ৰলত পাই যাব। ওকে, এখন আমি আস্কিং ৰাখিছো 13 লাখ 90,000, বাট একচুয়ালি এখন অলৰেডি বুক হৈ গল। ওকে ঠিক আছে। ওকে, ফৰ্ডৰ আমি দেখুৱাইছো এন্ড্ৰিউভাৰ। এ ফৰ্ডৰ ফৰ্ড এন্ডেভাৰ 2020 হয়, আপোনাৰ 4 হুইল ড্ৰাইভ 4x4। ঠিক আছে, 2 লিটাৰ। এখনো আমি আস্কিং ৰাখিছো 23 লাখ 90,000। আৰু নেগোচিয়েবল হৈ যাব? হয় হয়, আস্কিং বুলি কৈছো আপোনাক, আস্কিং প্ৰাইচ এইটো। ক্লোজিং প্ৰাইচ বনাই ল'ব পাৰিব আপোনালোকে। এইটো নাভাবিব যে যি শ্বিফটিং গিয়াৰত যি গাড়ী আছে শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী আৰু শ্ব'ৰুম কণ্ডিশ্যন প্ৰাইচ ৰাখিছে। অৰ্থাৎ মানে এইটো নাভাবিব যে নতুনত যিটো প্ৰাইচ তেনেকুৱা নহয়, শ্বিফটিং গিয়াৰৰ শ্ব'ৰুম কণ্ডিশ্যন। ঠিক আছে, দেন আপুনি আহিব পাৰে নেক্সট আপোনাৰ MG গ্লোষ্টাৰ। হা, এইখন আপোনাৰ 2024 ৰ হয়। ইয়াক বেছি দিন হোৱা নাই গাড়ী মাৰ্কেটত 24 ৰ হয়। এয়া আকৌ আপোনাৰ 4x4 হয়। ৱাও, 4x4। এয়া চাওক আপোনালোকে অট'মেটিকত চাইছে আপোনালোকে, বেছি দিন হোৱা নাই লঞ্চ হোৱা, কিন্তু গাড়ী এতিয়া চাওক আপোনালোকে বেছি চলাও নাই, ছেকেণ্ড হেণ্ড বজাৰত আহি গৈছে। অৰ্থাৎ আপোনালোকে দামটো পাব বহুত কমত, নতুনতকৈ বহুত কমত পাই যাব এতিয়া। এখনৰ আমি আস্কিং ৰাখিছো আপোনাৰ 35 লাখ 90,000 আৰু নেগোচিয়েবল হৈ যাব। হয় হয় হয়, ঠিক আছে। নেক্সট আমি দেখুৱাই আছো এগেইন আপুনি MG গ্লোষ্টাৰ আহিব পাৰে। ঠিক আছে, হয়, এয়া হোৱাইট কালাৰ। এখন আপোনাৰ হয় 2000, এখনো আপোনাৰ 24 ৰে হয়। এখনো আপোনাৰ বেছি চলাই নাই, বেছি চলা নাই, আপোনাৰ 20,000 চলা, 15,000 নাম্বাৰ চলা প্লেট লাগাই নাই এতিয়া। হয়, এখনো আমি আস্কিংটো ৰাখিছো আপোনাৰ 33 লাখ 90,000। এখন লক হৈছে। আচ্ছা আচ্ছা, 33 লাখ 90,000। ঠিক, এয়া আমি এখন দেখুৱাই আছো এতিয়া মাৰ্চিডিজ বেঞ্জৰ। মাৰ্চিডিজ আপোনাৰ GLC, আপোনাৰ ডিজেলত পাই যাব। এখনো আমি আস্কিং ৰাখিছো আপোনাৰ 20 লাখ 90,000। মাৰ্চিডিজ বেঞ্জৰ এটা কথা ভাল যে ডিজেলৰ ডিমাণ্ড বহুত। হয়, ডিজেলৰ বহুত ডিমাণ্ড, দামী মানে গাড়ী আছে নহয়, একচুয়ালি সবৰে চইচ বেলেগ বেলেগ থাকে। সবৰে চইচ বেলেগ বেলেগ, পেট্ৰল এন্ড ডিজেল দুটাৰে সবৰে প্ৰেফাৰেন্স বেলেগ বেলেগ থাকে। ওকে ওকে, ঠিক আছে।
নেক্সট এয়া দেখুৱাই আছো নেক্সট আপোনাৰ এয়া নাম্বাৰ প্লেট লাগাই নাই কোনখন এইখন একচুয়ালি আমাৰ অলৰেডি কাস্টমাৰো হয় ঠিক আছে আহিছে গাড়ীখন নট ফৰ সেলৰ কাৰণে বৰ্তমান নহয় আৰু এতিয়ালৈকে এইখন আপুনি চাব 2016 ৰ হয় ডিজেল এইখন আমি আস্কিং ৰাখিছো আপোনাৰ অনলি 15 লাখ মাত্ৰ 15 লাখত মাৰ্চিডিজ বেঞ্জ চলক আপোনালোকে কিমান ধুনীয়া গাড়ী চাইছে আপোনালোকে কিমান প্ৰিমিয়াম লাক্সাৰি গাড়ী চাওক আপোনালোকে ঠিক আছে এতিয়া আমি পিছফালে যাওঁ বহুত ষ্টক আমি কেৱল আপোনালোকক ইয়াতে মিনিমাম লাক্সাৰিৰ পৰা আৰম্ভ কৰি ফুল লাক্সাৰিৰ পৰা আৰম্ভ কৰি আমি বহুত ভিন্টেজ কাৰ দেখুৱালোঁ প্ৰিয়ন কাৰ দেখুৱালোঁ সেইকাৰণে এতিয়া আমি দেখুৱাই আছোঁ যে ৰেগুলাৰ বেচিছত যি ভিআইপি কাৰ থাকে ৰেগুলাৰ ভিআইপি কাৰ এয়া দেখুৱাই আছোঁ প্ৰথম দেখুৱাই আছোঁ ফেমিলি কাৰ বহুত বেষ্ট কাৰ ভেনু ইয়াতকে আগৰ পৰা ইগনিছৰ পৰা যায় ঠিক আছে আমি ইগনিছৰ পৰা আৰম্ভ কৰি আছোঁ ইয়াৰ 2017 ৰ হয় আপুনি অটোমেটিকত পাই যাব এখনৰ ৰানিংও আপোনাৰ খুব কম 25000 ৰ ভিতৰত চলি আছে এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 4,90,000 আচ্ছা ঠিক আছে এখন নেক্সট আপোনাৰ পোলো পাই যাব হয় পোলো 2020 ৰ হয় এখনৰ আমি আস্কিং ৰাখিছো 4,90,000 ওকে ঠিক আছে এয়া Honda Mobilio 2015 ৰ হয় এখনৰ আমি আস্কিং প্ৰাইসটো ৰাখিছো আপোনাৰ 350 ঠিক আছে আপোনালোকে ধুনীয়াকৈ আহি পেলাই চাই ল'ব ভিতৰ বাহিৰ সম্পূৰ্ণ ধুনীয়াকৈ চাব শিফটিং গিয়াৰ আপোনাক প্ৰিমিয়াম কাৰ কোৱালিটি কাৰ প্ৰভাইড কৰিব ৱাইগনাৰ 2017 ৰ এখন কোৱালিটি ৱাৰেণ্টি হৈতে দিব এয়া 17 মডেল হয় VXI অটোমেটিকত পাই যাব এখনৰ আমি আস্কিং ৰাখিছো 2,95,000 আস্কিং প্ৰাইস ৱাইগনাৰ এইখন আপোনাৰ 2019 ৰ হয় আপোনাৰ ZXI পাই যাব এখনৰ আমি আস্কিং ৰাখিছো 475 ওকে মাত্ৰ 2,75,000ত শিফটিং গিয়াৰৰ পৰা আপোনালোকে ৱাইগনাৰ লৈ যাওক এতিয়া দেখুৱাই আছো আমি এখন আপুনি এস ক্ৰস হয় এখন 17 ৰ হয় আপোনাৰ এখন অটো আপোনাৰ ডিজেলত পাই যাব ঠিক আছে এখন আপোনাৰ আন্ডাৰ 4 লাখত পাই যাব 4 লাখৰ ভিতৰত পাই যাব মাৰুতি গাড়ী চাওক আপোনালোকে কিমান ধুনীয়া গাড়ী আৰু এখন আছে স্কোডা আপোনাৰ পোশাক হয় 2000 আপোনাৰ 23 হয় আপোনাৰ এখনো আপোনাৰ 20000 ৰ ভিতৰতে চলি আছে বেছি ড্ৰিভেন হোৱা নাই এখন আপুনি 12 লাখৰ ভিতৰত পাই যাব 12 লাখত হয় এয়া চাওক আপোনালোকে নতুন কিন্তু বহুত আছে দাম ঠিক আছে নেক্সট আমি দেখুৱাম নেক্সট আপুনি ভেনিউত আহিব পাৰে আপোনাৰ ভেনিউ 2022 মডেল হয় অটোমেটিকত পাই যাব এখন আপুনি আস্কিং আমি দেখিছো 7,75,000 আস্কিং প্ৰাইস কৰিছো আপোনাক লক আছে এগেইন আপুনি ভেনিউত আহিব পাৰে আৰু ক্লোজিং প্ৰাইস বনাব পাৰিব ভেনু আৰু আছে ভেনু চাক আপোনাৰ ভেনু এন লাইন আপোনাৰ ব্লু কালাৰ পাই যাব অটোমেটিক আপোনাৰ 10,000 ৰ ভিতৰত চলি আছে গাড়ীখন আচ্ছা আচ্ছা হয় এখন আমি আস্কিং ৰাখিছো 8,90,000 ওকে ঠিক আছে ভেনু আৰু এখন আছে আপোনাৰ ভেনু এখন 2023 এখনো এগেইন অটোমেটিকতে পাই যাব ওকে 31 চলিছে 31,000 অলৰেডি SX অপচনেল হয় আপুনি এখনো আস্কিং ৰাখিছো 9,50,000 ঠিক আছে বঢ়িয়া আমি জিমনি দেখুৱাও মাৰুতি সুজুকি জিমনি বহুতে বিচাৰিব হয় দাদা এখন আপোনাৰ জিপচিৰ ফলনি জিমনি এতিয়া হয় বহুত ব্যৱহাৰ হৈ আছে হালকা পাতলা গাড়ী কিন্তু অফ ৰোডৰ কাৰণে বহুত ভাল বেছি দিনৰ গাড়ী নহয় সিটত এয়া চাওক আপোনালোকে পলিথিন বিলাক কিন্তু লাগি আছে বেছি পুৰণি নহয় কিমান মডেল এখন 23 হয় আপোনাৰ ৰানিং খুব কমে চলিছে আচ্ছা আফটাৰ মাৰ্কেট মানে মডিফাই আছে আপোনাৰ 20000 ৰ ভিতৰত চলা আছে গাড়ীখন আচ্ছা প্ৰাইস কিমান লগাইছে এখন আপোনাৰ 23 মডেল হয় ঠিক আছে এখন আমি আস্কিং প্ৰাইস ৰাখিছো 10,90,000 ওকে ঠিক আছে স্কৰপিও আপোনাৰ কিমান মডেলৰ পৰা কিমান মডেল আছে আপুনি স্কৰপিও চাবলৈ গলে সেইখন আপোনাৰ S11 হয় আপুনি ওচৰৰ পৰা দেখাব পাৰে S11 কিমান মডেল 2020 হয় এখন আমি আস্কিং প্ৰাইস ৰাখিছো 11,90 ওকে আস্কিং ৰাখিছো নেক্সট আৰু আছে এখন নেক্সট আৰু এখন S11 হয় এখন 19 মডেল হয় মেঘালয় ৰেজিষ্ট্ৰেচন এখন আমি আস্কিং ৰাখিছো 1150 আৰু আছে স্কৰপিওটো বহুত আছে কেৱল যে ইয়াতে তিনিখন ডিসপ্লে কৰা আছে এই তিনিখনে যে আছে নহয় বহুত স্কৰপিও তেওঁলোকৰ তাত আছে শিফটিং গিয়াৰ বুলি ক'লে আপোনালোকে SUV কাৰ প্ৰভাইড কৰাৰ কাৰণে তেওঁলোক বহুত আগত এখন S10 আপোনাৰ 2017 ৰ হয় এখনো আমি আস্কিং ৰাখিছো 890 কম বেছ হৈ যাব ঠিক আছে আস্কিং প্ৰাইস কৈছো ঠিক আছে থাৰ এখন আপোনাৰ থাৰ ঠিক আছে আপোনাৰ 4 হুইল ড্ৰাইভ হয় পেট্ৰলত পাই যাব 2021 ৰ হয় ব্ল্যাক কালাৰ ৰানিং আপোনাৰ খুব কমে চলিছে 20000 ৰ ভিতৰত পাই যাব ওকে ঠিক আছে এখন হেৰিয়াৰ হয়
2022 মডেল অটোমেটিকত পাই যাব অটোমেটিক ডিজেল হুম এখন আমি আস্কিং ৰাখিছো 13,90,000 13,90,000 এয়া চাওক আপোনালোকে কিন্তু বহুত কম দাম কৈছে নতুন কিন্তু বহুত দাম আছে নতুনৰ দাম বহুত আছে আমি এয়া কিয়া দেখুৱাই Kia Seltos আপোনাৰ 2020 হয় টপ মডেল GT লাইন হ্যাঁ এখনৰ আমি আস্কিং প্ৰাইস ৰাখিছো 9,90,000 আচ্ছা ঠিক আছে এয়া এস্টোর MG Estor আপোনাৰ একদম নতুন 2023 হয় গাড়ী চাওক আপোনাৰ এখনৰ ইন্টারেস্টিং কথা কি জানিব টেস্ট ড্ৰাইভৰ পৰা only আহি 2500 চলিছে গাড়ীখন মাত্ৰ 2500 কিলোমিটাৰ চলা গাড়ী শিফটিং গিয়াৰ প্ৰভাইড কৰি আছে মাত্ৰ অটোমেটিকত পাই যাব চলা গাড়ী এয়া দেখুৱাইছো ইনোভা কিমান মডেল বাইদেউ 2020 মডেল ওকে সৰ ওকে লক আছে কিমানত এৰিছে আমি আস্কিং টু আপোনাৰ 1550 ৰাখিছো আৰু নেগোশিয়েবল হ্যাঁ নেগোশিয়েবল আস্কিং মই গুটেই আপোনাৰ আস্কিং প্ৰাইসে কৈ আছে বৰ্তমান ওকে ঠিক আছে আমি দেখিছো XL6 নেক্সাৰ আপোনাৰ XL6 আহি যাব দেন আপোনাৰ নেক্সনো পাই যাব আপুনি ইয়াৰ কিন্তু এটা হেৰি ভাল কেপ্টেন কিট হয় ইনোভাৰ নিচিনা কেপ্টেন কিট পাব এয়া হৈছে এখন আপোনাৰ 2023 হয় নেক্সাই ইনোভাৰ লগত টক্কৰ মাৰিব পৰা এটা কেপাসিটি দিছে যে কেপ্টেন কিট এয়া XL6 দিছে হয় ঠিক আছে নতুন বহুত দাম আছে কিমান ৰাখিছে এখন আমি আস্কিং ৰাখিছো 9,90,000 আপোনাৰ ৰানিংও আপোনাৰ 30,000 ৰ ভিতৰে চলি আছে আমি এখন দেখুৱাই এখনো এগেইন আপোনাৰ XL6 এ পাই যাব এখন আপোনাৰ হয় 21 ৰ হয় এখন টপ মডেল আলফা খন এখন হয় এখন আমি আস্কিং প্ৰাইস ৰাখিছো 8,50,000 আৰু এখন আছে এয়া চাওক MG কমেট হয় EV ৰাস্তাত বহুত স্পিডত দৌৰায় বহুত স্পিড ব্যাটারি হলো কি হবো ইলেকট্রিক ভেহিকেল যদিও কিন্তু বহুত লাক্সারি বহুত স্ট্যান্ডার্ড লক আছে মেবি লক আছে হয় তথাপি বাহিৰ পৰা চাওক আৰু বহুত ডাঙৰ স্পেস আছে হয় কিছুমানে ইভি ভাল পায় তো সেই সকলৰ কাৰণে ভাল ভাল এখন আমি আস্কিং ৰাখিছো আপোনাৰ 745 হয় আস্কিং প্ৰাইসে কৈ আছো মই আপোনাক বৰ্তমান ঠিক আছে নেক্সট এখন দেখুৱাই ব্ৰেজা হয় আপুনি অটোমেটিকত পাই যাব 2021 ৰ আপোনাৰ চলাও বেছি নাই 32,000 চলিছে তেনেকুৱা এপ্ৰক্স প্ৰাইস হয় হয় প্ৰাইসটো আমি ৰাখিছো 755 ওকে ঠিক আছে আমি এখন মডিফাই আছে নি ব্ল্যাক ভাৰ্না নে কোম্পানি ফিটেডে আছে অলপ হালকা মডিফাই আছে ন ফ্ৰন্ট গ্ৰিল চেঞ্জ আছে এই আপোনালোকক দেখুৱাই আছো ইয়া 2020 হয় একদম ধুনীয়া লুকছত দিছে অলপ চেঞ্জ কৰিছে মডিফাই আছে 2020 হয় আপুনি নাম্বাৰটো দেখাই দিব এবাৰ হয় নাম্বাৰ দেখুৱাই আছো প্ৰথমে আপোনালোকে লক আছে নেকি লক আছে এই নাম্বাৰ আপোনালোকক দেখুৱাই আছো 1000 মানে 1000 ডাইৰেক্ট 1000 ডাইৰেক্ট কিন্তু নাম্বাৰ হে 1000 গাড়ীৰ দাম আছে অলপ কিমান দাম কৈ দিও এটো আমাৰ অটোমেটিকত পাই যাব ঠিক আছে আপুনি অটোমেটিকত আছে পেট্ৰল হয় এখন আমি আস্কিং প্ৰাইস ৰাখিছো 9 লাখ বডি কম বেস হৈ যাব ঠিক আছে আস্কিং প্ৰাইসে কৈছে মই নেগোশিয়েবল হৈ যাব ঠিক আছে এয়া দেখুৱাই আছো নেক্সট আৰু এখন আপুনি ভাৰ্না পাই যাব এখন আপোনাৰ 2023 হয় ওকে প্ৰাইস কিমান লগাইছে ম্যানুৱেল হয় ম্যানুৱেল পেট্ৰল আপোনাৰ 21,000 চলিছে এখন আমি আস্কিং ৰাখিছো 11,45,000 আৰু নেগোশিয়েবল হৈ যাব নেগোশিয়েবল হৈ যাব ঠিক আছে আমি এয়া দেখুৱাইছো স্লাভিয়া স্কোডা স্লাভিয়া 2023 হয় স্টাইল ভেৰিয়েন্ট এখনো আমি আস্কিং প্ৰাইস ৰাখিছো আপোনাৰ 10,90,000 ঠিক আৰু এয়া আপোনাৰ XCV 700 XCV 700 এয়া 700 বুলিও কও 700 বুলিও কও জুনে যেনেকে পাৰে হয় হয় 2024 ৰ মডেল হয় এখনো আমি আস্কিং ৰাখিছো 21,90,000 লক খোলা আছে আনলক আছে দেখুৱাইছো ভিতৰৰ পুৰা নতুনৰ গোন্ধ কিন্তু যোৱাই নাই গাড়ী সেকেন্ড হ্যান্ড বজাৰত আহিছে আৰু সেকেন্ড হ্যান্ড বুলি ক'লে ভুল হ'ব শোৰুম কন্ডিশন যেটো আছে খালি দামটো বহুত কমি গৈছে নতুন শোৰুমত যাব এইখন গাড়ী ল'বলৈ গ'লে এইখন আকৌ আপোনাৰ X7L খন হয় টপ মডেল খন হয় টপ মডেল হয় হয় ঠিক আছে